ভিতৰতে সোমাল নেকি না আহি পেলাই মই আকৌ ব্লক কৰি দিছোঁ না কিন্তু 2 বাৰ 3 বাৰ মাথা ওলাল আহি পেলাই দি ভিতৰতে সোমাল নেকি ভিতৰি সোমাইছে নেকি তাইলে বস্তাটো আছে ভিতৰতে সোমালা ভিতৰি সোমাইছে দেখছ নাই এনে ভিতৰি গেছে সিফালে যোৱা নাই দাদা ভিতৰি ঘৰৰ ভিতৰতে গেছে সোমাইছে কলা কিন্তু একদম পুৰা কলা না সিফালে উঠা নাই দাদা এই বস্তার এইখানেতে আছিল মাত্র আমি তাই বস্তার ভিতরে সোমাল আমি এই ঘরের ভিতরে সোমাল নাকি ভিডিওটো এইটো আমাৰ হাতটো পাই গৈছে এইটো জায়গা এইটো মালটো আমাৰ ইস ছাড়ো 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 ফেটি না itu baca baca নাকি ইয়ে দে হওয়ালা কি Spectacle. ভিডিও করব দাদা হ্যাঁ আমাকে ভিডিও করবা দেব spectacle মনে করে ইয়ে ফেটি দাও spectacle spectacle আসল তো এরকম আসল তো দিছে না লে লে এবারে হাপ বাবা 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 আসল তো এরকম আসল তো না তাকো spectacle দুটা চকুৰি থাকাটো এই আমি যে নাক ফেটিছে বুলি কওঁ হ্যাঁ এই হেতু অরিজিনাল তো ও বাপ রে বাবা অৰিজিনেল এই যে দে হওয়ালা ই দে হওয়ালা মা তাকে করে ফুলায় spectacle কুবরা প্ৰা এই যে দেখো কেমাটা বড় বড় ধরবা তো নরে ইয়াক এই হাত দিবা নৰা সাপৰ সৰু বৰ নাই বিষাক্ত হলে সৰু পোৱালি বোলে দিচ্ছে না দুটা চকুৰি এই যে দে হওয়ালা অরিজিনাল না এই আমা দাদা একো নহয় এই এইটো মালটো এইটো spectacle কুবৰা এইটো ভিডিও করো এইটো বেছিক কামাই দে এই স্প্ৰে কৰি এই সাইড এই কৰিব পৰা হোৱা নাই বাৰু সৰুটো পোৱালি ক'ৰবাত ডাঙৰ মাকা আছে শুনিছ না ইস নিজকে নিজে কামুৰিছে তাৰমানে মিছেছে গেছি তোমাৰ ধূপকাঠি লগাবা ধূপ লগাবা মন্দিৰত লগাই পেলাই সেইখন ডাঙৰ ঘৰত লগাই পেলাই এইটো দেখাবা গেছি তেতিয়া গেলা ফুচ ফুচকে আছে তল পিনে চাই এইটোহে আচ্ছা বাহাতো এনেকৈ সোমাই আছে সি সোমাই যদি চেণ্ডেল জোতা যায় ওলাবা যায় যদি হাত দিলি হয় আজি কি হ'ল ফুচকে মাৰি দিলা হয় আৰু মিছেছৰ কপাল ভাল মাল্লাই হয় মিছেছক ভৰি তাৰমানে ফুচ ফুচকে দেখাবা এই দাউৰ তলত চাইছে দাউৰ একদম পুৰা দাউৰছি তেনে পুৰা মাথা ফুটাই যায় দেখছ না একদম অৰিজিনালটো এইটো না নাক পেটি নাক মুখা মুখা আমি নাক পিটিছে বুলি কৈছোঁ মুনু কষ্ট মা এদিন হ'ব হাতখন বহুত লম্বা হৈ আছে মাৰি দিবচোন এদিন কাগজ দিয়ক মোক দাঁত পেপৰ কাগজ এখন দিয়ক এতিয়া ডাঙৰ মাকা আছে ইয়াত অলপ সাৱধান হয় এইটো পোৱালিহেতো এইটো এইবাৰৰ পোৱালি অলপ সাৱধান ঘৰবিলাক বহুত জংঘল হৈ আছিলে চাফ চিকুণ কৰি ৰাখি অলপ চাফ চিকুণ কৰি ৰাখবি হা এইটো ইয়াৰ ডাঙৰ আছে এইটো তাৰমানে এইটো ডাঙৰ থাকিলে তাৰমানে পিছত এটা ডাঙৰ হাবি আছে সেই হাবিৰ মাজৰ পৰা কিজানি সেই আহিছে খাদ্য সন্ধান আহিব পাৰে অঁ আৰু ডাঙৰ কথা নহয় কিন্তু কাৰোবাক বাইট কৰিলে আৰু সেইটো হয় না আপুনি এইবিলাক আৰু কবিৰাজ চবিৰাজ বিচাৰি নাথাকিবি চিধা মেডিকেল যাবি দেই কিবা জোং এডাল দিছোঁ জুংগা
ধাৰ থকা কটাই এখন হ'লেও হ'ব পুজো রে না কাচি নহয় কাচি পুজো রে না দাও ভিডিঅ' বনাইছে না আমাকো বনাব এটা দেখিছিলতো এটাই আমাৰ ঘৰত থকা বুলি তাৰমানে আমিও কৈ দিম হয়নে নহয় কেনেকুৱা লাগিল অঁ এটা নহয় বহুত হাত ধৰাৰ কাৰণে কেনেকুৱা লাগিল কোন গানা দাও শুনা কোনটা দাও মানুহৰ চেনেলটো কেনেকৈ এনেকৈ হয় নহয় হয়নে নহয় আছে খাইছো কালি আছে মই কোনে ক'ব দাদা এড্ৰেছটো কৈ দিব দাদা এড্ৰেছটো কৈ দিয়ক হয় মোৰ নাম বিক্ৰম দাস মোৰ ঘৰত দুপৰীয়া তাৰমানে এটা ফেটি সাপ সোমাইছিল তাৰমানে মই মোৰ মিছেছে দেখা পাইছিল তাৰপিছতে তাৰমানে মই বহুতখিনি চেষ্টা কৰিলোঁ পিছে বিচাৰি পোৱা নাছিলোঁ পিছে সন্ধিয়াত আকৌ পালোঁ পোৱাৰ পিছত তাৰমানে এই দাদাহঁক মই মাতিলোঁ মাতাৰ পিছতে দাদাহঁতে আহি উদ্ধাৰ কৰিলা আৰু দেখা পাই পেলাই আমাৰ বিৰাট ভাল লাগিছিল তাৰমানে যেনেকুৱাকৈ ধৰিছে তাৰমানে বিৰাট ভাল লাগিছে আৰু আগন্তুক দিনত যদি কিবা হয় মই ইহঁতকে মাতিম আৰু নাম্বাৰটো ধন্যবাদ থাকিল আৰু নাম্বাৰটো আমি ৰাখি দিম আৰু এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো মোৰ আমাৰ গাঁৱৰ নাম বেহগুৰি থানা কলাইগাঁও পোষ্ট অফিচ ভুকলিগেন্দা আৰু মোৰ নাম বিক্ৰম দাস ঠিক আছে বাৰু নমস্কাৰ